জলেশ্বৰৰ পৰা ধুবুৰী অভিমুখে আহি থকা বৃহৎ জাহাজ আবদ্ধ হৈ পৰে ব্ৰহ্মপুত্ৰৰ নৈৰ বুকুত। জাহাজখনত 150জনৰো অধিক যাত্ৰী আছে। আবদ্ধ হৈ শিশুবৃদ্ধ মহিলাসহ বহু যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আবদ্ধ হৈ থকা জাহাজখন উদ্ধাৰ হয় আৰু ধুবুৰী অভিমুখে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে কিছুদিন আগতে জাহাজ আবদ্ধ হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ নৈৰ মাজত। হাহাকাৰ লাগিছিল যাত্ৰীসকলৰ মাজত। পুনৰাই আজিও জাহাজ আবদ্ধ হোৱাৰ ঘটনাই সমগ্ৰ জিলাখনত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি হৈছিল দাদা? লঞ্চ চৰে ঠেকি গৈছিল। তাৰপিছত এই 2 ঘণ্টা লেট হ'ল। এই যে কিমান মানুহ আছিল? মানুহ আছিল 200-300 মান আছিল। ভয় লাগে না? ভয়তো লাগে, ভয় লাগে আৰু কি হ'ব। ভয়তো আমালোকে আৰু ভয় কৰি লাভ নাই। চৰকাৰৰ কিবা চিন্তা কৰিব লাগে নেকি? চিন্তা কৰিবতো লাগে। ইয়াত আৰু চৰকাৰে চিন্তা কিবা ব্যৱস্থা নকৰিলে। কি নাম? এইটোৰ নাম কি? এটা হলো নীলগিৰি ফেৰী। হেৰি এইটো ক'ৰ পৰা ক'ত যায়? বুঢ়াবুঢ়ীৰ পৰা ধুবুৰী লৈ যায়। সেফটি কিবা আছিল নেকি? হা, Safety কিবা? সেফটি আছে, সেফটি বেল আছে। এইবিলাকতো আৰু কি কাৰণে হ'ব পাৰে এইটো? দুৰ্ঘটনা হ'লে তাত মানে কিবা দুৰ্যোগ, আকাশৰ দুৰ্যোগ হ'লে তেতিয়া সেইটো কৰিব লাগে। কি কাৰণে মানে লঞ্চটো আটকে? চৰত থেকে উঠি গৈছিল। কিমান সময় আছিল? 2 ঘণ্টা আছিল। মানে এইটো ড্ৰেজিং নকৰাৰ কাৰণে হৈছে? হা হা, এই মানে ড্ৰাইভাৰটো বেছি হেভি নহয়, ভাল নহয়। নিচিনাৰ কাৰণে। হা, সেইটোৱে ৰাস্তা ৰং কৰি মানে চৰত উঠাই দিছে। ইয়াৰ আগত জলেশ্বৰৰ ফেৰীটো আহিলে, এইটো গভীৰ পানীতে আহিলে, এইটো আকৌ মানে চৰত সোমাই দিছে। আগত কিমান সময় আছিলে? যোৱাতে কিমান সময় লাগে আৰু আহোঁতে কিমান? আহাতে 1 ঘণ্টা 10 মিনিট মান ইয়াত লাগে। কিমান টাইমত আহিব লাগিছিল? ইয়াত আহিব লাগিছিল 10টা 10ত। কেইটা বাজে এতিয়া? এতিয়া 12টা। 12টা। অ। ঠিক আছে।